নমস্কাৰ প্ৰিয় দেশবাসী ভাৰতৰ সংবিধান 1950 চনত কাৰ্যকৰী হয় আৰু এই সংবিধানখন লিখিছিল ডক্টৰ ভীমৰাও আম্বেদকাৰে এই দিনত চৰকাৰী আইন 1935ৰ উত্তৰাধিকাৰী হয় আৰু প্ৰজাতন্ত্ৰ দিৱস ভাৰতৰ এটি ৰাষ্ট্ৰীয় ছুটিৰ দিৱস হিচাপে পালন কৰা হয় এই দিনত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰে সংবিধান ৰক্ষা কৰাৰ বাবে আৰু প্ৰজাতন্ত্ৰ দিৱসত স্কুল কলেজ সকলো অনুষ্ঠানতে বক্তৃতা বিতৰ্ক ইত্যাদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু প্ৰজাতন্ত্ৰ দিৱস ভাৰতৰ সাৰ্বভৌমত্ব গণতন্ত্ৰ আৰু লগতে নাগৰিকৰ সমান অধিকাৰৰ প্ৰতীক সংবিধানত আমাৰ যি নাগৰিকৰ অধিকাৰ আছে আৰু সেই সংবিধানক আমি সন্মান কৰিব লাগে সংবিধানৰ কথা অনুসৰি আমি চলাটো আমাৰ কৰ্তব্য ভাৰতৰ নাগৰিক হিচাপে আৰু ভাৰতৰ সকলো নাগৰিকে 2025 চনত আমি আজি 26 জানুৱাৰী দিনটোত 76th ৰিপাব্লিক ডে হিচাপে পালন কৰিছো আৰু এই দিনটো সকলোৰে ভাৰতৰ দেশবাসীৰ বাবে এটা সুখৰ দিন আৰু এই দিনটোক সন্মান কৰি আমি সকলোকে ভাৰতৰ সকলো দেশবাসীক মই ৰিপাব্লিক ডে শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ